নমস্কাৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আজি আমি ষষ্ঠ শ্ৰেণীৰ ইংৰাজী বিষয়ৰ ৰিপ ভান উইংকিল পাঠটোৰ দ্বিতীয় খণ্ডটো আগবঢ়াবলৈ লৈছোঁ। তোমালোকে কিতাপৰ পৃষ্ঠা নম্বৰ 16 খুলি লোৱা, 16 পেজ, আৰু তাৰ প্ৰথম পেৰাগ্ৰাফটোৰ পৰাই আজি আৰম্ভ হ'ব। কিতাপ চাই যাবা। When he woke up, he was alone. He rubbed his eyes. It was a bright, sunny morning. He called his dog, but no dog came. When he woke up, যেতিয়া সি সাৰ পাইছিল, অৰ্থাৎ ৰিপ যেতিয়া গোলাপীয় ৰঙৰ সেই পানীয় খাই টোপনি গৈছিল, তো সি কিমান দিন টোপনি আহি আছিল বা কিমান আছিল তেওঁ নিজেই নাজানে। যেতিয়া সাৰ পাইছিল, সাৰ পোৱাৰ পিছত দেখিছিল যে তেওঁ অকলে আছে। হি ৱাজ এলোন, এলোন মানে অকলে। হি ৰাবড মানে মোহাৰি দিয়া। হি ৰাবড হিজ আইজ, আমি যেনেকৈ ৰাতিপুৱা টোপনিৰ পৰা উঠি চকু মোহাৰি দিওঁ, এইটোকে ৰাবড বুলি কোৱা হয়। হি ৰাবড হিজ আইজ, তেওঁৰ চকু মোহাৰিছিল। ইট ৱাজ এ ব্ৰাইট ছানি মৰ্ণিং, এইটো আছিল এটা উজ্জ্বল ৰাতিপুৱা, ৰ'দ থকা ৰাতিপুৱা এটা। ছানি মানে ৰ'দ থকা ৰাতিপুৱা, ছানি মৰ্ণিং, ৰ'দ থকা ৰাতিপুৱা। হি কল্ড হিজ ডগ, সি তাৰ কুকুৰটোক মাতিছিল, বাট ন' ডগ কেম, কিন্তু তেতিয়া কুকুৰটো তাৰ ওচৰলৈ অহা নাছিল। ৰিপ ফেল্ট ভেৰি উইক এণ্ড হাংৰি। He started walking towards his village. The village had completely changed. The people of the village were also not familiar him. He saw that his house had fallen down. People stared at him and the dog barked at him. Rip felt very weak. ৰিপে খুব দুৰ্বল অনুভৱ কৰিছিল। উইক মানে দুৰ্বল, WEAK, উইক মানে দুৰ্বল, আৰু এটা শব্দ আছে WEEK, উইক মানে সপ্তাহ। ৰিপ ফেল্ট ভেৰি উইক, ৰিপে খুব দুৰ্বল অনুভৱ কৰিছিল। এণ্ড হাংৰি, আৰু তেওঁৰ ভোক লাগিছিল। হি ষ্টাৰ্টেড ৱাকিং টুৱাৰ্ডছ হিজ ভিলেজ। হি ষ্টাৰ্টেড, তেওঁ আৰম্ভ কৰিছিল, ৱাকিং খোজকাঢ়ি যাবলৈ, টুৱাৰ্ডছ হিজ ভিলেজ, তেওঁৰ গাঁওখনৰ ফালে। টুৱাৰ্ডছ শব্দটোৱে সেইফালে বুজায়, অৰ্থাৎ টুৱাৰ্ডছ হিজ ভিলেজ মানে গাঁওখনৰ ফালে, টুৱাৰ্ডছ দ্য স্কুল, স্কুলৰ ফালে, টুৱাৰ্ডছ মি, মোৰ ফালে, তেনেকুৱা অৰ্থ বুজায়। টুৱাৰ্ডছ মানে আগফালে বুজায়। দ্য ভিলেজ হেড কমপ্লিটলি চেঞ্জড, ইতিমধ্যে গাঁওখন সম্পূৰ্ণৰূপে পৰিৱৰ্তন হৈছিল। দ্য ভিলেজ হেড কমপ্লিটলি চেঞ্জড, গাঁওখন সম্পূৰ্ণৰূপে পৰিৱৰ্তন হৈছিল। দ্য পিপুল অফ হিজ ভিলেজ ৱেৰ অলছ' নট ফেমিলিয়াৰ মানে চিনাকি বা জনা। দ্য পিপুল অফ হিজ ভিলেজ, গাঁৱৰ মানুহবিলাক, ৱেৰ অলছ' নট ফেমিলিয়াৰ, তেওঁৰ চিনাকি নাছিল। হি চ ডেট, সি দেখিছিল যে হিজ হাউচ হেড ফলেন ডাউন, তেওঁৰ ঘৰটো ইতিমধ্যে ভাঙি পৰিছে। ফলেন ডাউন, ফেল ডাউনৰ পৰা ফলেন ডাউন, বাগৰি পৰা বা ভাঙি পৰা, তেওঁৰ ঘৰটো ইতিমধ্যে ভাঙি পৰিছে। পিপুল ষ্টেয়াৰ্ড এট হিম, মানুহবিলাকে তাৰ ফালে লাগি চাইছিল। ষ্টেয়াৰ্ড মানে জুমি চোৱা বা লাগি চোৱা, মানুহবিলাকে তাৰ ফালে একেথৰে চাইছিল। এণ্ড দ্য ডগ বাৰ্কড এট হিম, আৰু তাক দেখি গাঁৱৰ কুকুৰ বোলে ভুকিবলৈ লৈছিল। যেনেকৈ এটা অদ্ভুত বা আচৰিত বস্তু দেখিলে বা অচিনাকি মানুহ দেখিলে কুকুৰবোৰে ভুকে, ঠিক তেনেকৈ ৰিপক দেখি কুকুৰবোৰে ভুকিবলৈ লৈছিল। জাষ্ট দেন, ঠিক তেতিয়াই এই য়ং ওমেন, এগৰাকী ডেকা তিৰোতা মানুহ, পিপ্ড, জুমি চাইছিল, পিপ্ড মানে জুমি চোৱা, ইন থ্ৰু দ্য ক্ৰাউড, ভিৰৰ মাজেৰে, ক্ৰাউড মানে ভিৰৰ মাজেৰে বা হুলস্থুলৰ মাজেৰে জুমি ৰিপলৈ চাইছিল এগৰাকী ডেকা তিৰোতা মানুহে। ৰিপ লুকড এট হাৰ, ৰিপে তাইক দেখিলে। শ্বি লুকড লাইক হিজ ৱাইফ, তাইক দেখাত ঘৈণীয়েকৰ দৰে লাগিল। ৱাইফ মানে ঘৈণীয়েক। শ্বি লুকড লাইক হিজ ৱাইফ, দেখাত তাৰ ঘৈণীয়েক যেন লাগিল। হি আস্কড, তেওঁ সুধিলে, হোৱাট হাৰ নেম ৱাজ, তাইৰ নাম কি আছিল সুধিলে। শ্বি ৰিপ্লাইড ডেট, তাই উত্তৰ দিলে, হাৰ নেম ৱাজ জুডিথ, তাইৰ নাম হ'ল জুডিথ। When Rip asked her what her father's name,
যেতিয়া ৰিপে সুধিলে তাইৰ দেউতাকৰ নাম কি, she told that, তাই ক'লে যে her father name was ৰিপ ভান উইংকিল, তেওঁৰ দেউতাকৰ নাম হ'ল ৰিপ ভান উইংকিল। He had gone away from home with his dog 20 years ago, 20 বছৰ আগতেই কুকুৰটোৰ সৈতে তেওঁ পাহাৰলৈ গুচি গৈছিল। and had never come back, আৰু তাৰ পৰা কেতিয়াও উভতি অহা নাছিল। He hugged his daughter and told that, hugged মানে হৈছে সাবটি ধৰা, সি তাৰ জীয়েকক সাবটি ধৰিলে and told that, আৰু ক'লে he was her father, সেই হৈছে তাইৰ দেউতাক। Everyone was amazed, amazed মানে আচৰিত হোৱা, প্ৰত্যেকে আচৰিত হৈছিল। They laughed, সকলোৱে হাঁহিছিল and said, আৰু কৈছিল welcome home again neighbor, neighbor মানে চুবুৰীয়া, যে আমাৰ প্ৰতিবেশী বা চুবুৰীয়া, আপোনাক পুনৰবাৰ আমি ঘৰলৈ স্বাগতম জনাইছোঁ, welcome home again. Where have you been for last 20 years? যোৱা 20 বছৰ ধৰি তুমি ক'ত আছিলা? Where have you been for last 20 years? যোৱা 20 বছৰ ধৰি তুমি ক'ত আছিলা? Only Rip knew the answer. ৰিপেই অকল এই উত্তৰটো জানিব। He had been asleep in the mountain for 20 years. 20 বছৰ ধৰি সি পৰ্বতত শুয়েই আছিল। তো এইটো এটা আমি লোককাহিনী বুলি কৈছোঁ। কিয় লোককাহিনী বুলি কৈছোঁ? এক প্ৰকাৰৰ সাধুকথাৰ দৰে। এজন মানুহে সাধাৰণতে একো নোখোৱাকৈ 20 বছৰ এনেকৈ থাকিব নোৱাৰে, কিন্তু সাধুকথাত পাৰে। গতিকে সেইকাৰণে আমি ইয়াক এটা লোককাহিনী বুলি কৈছোঁ। লোককাহিনী হ'লেও জনপ্ৰিয় কাহিনী, এইটো বহুত দিন আগৰ পৰাই চলি আহিছে। গতিকে তোমালোকে গল্পটো পঢ়ি মজা পাবা আৰু লগতে ইয়াৰ শব্দবিলাক ভালকৈ চাবা। ইয়াত কেইটামান ইংলিছ ৱৰ্ড মিনিং দিয়া আছে, ৱৰ্ড নোট। তাৰ ভিতৰত এগ্ৰিড মানে সন্মত হোৱা বা কনচেণ্ট বুলি যাক কোৱা হয়। ভেলি, an area of land lying between two mountains or hills, দুশাৰী পৰ্বত বা পাহাৰৰ মাজৰ ঠাই টুকুৰাকে ভেলি বুলি কোৱা হয় বা উপত্যকা বুলি কোৱা হয়। ফেমিলিয়াৰ মানে আমি চিনাকি বুলি কৈছোঁ, জেনেৰেলি ন'ন, সাধাৰণতে জানে বা জনা, সেইটো ফেমিলিয়াৰ কয়। এমাজ মানে এষ্টনিষ্ট মানে আচৰিত হোৱা, এমাজ মানেও আচৰিত হোৱা বুলি কয়। আৰু ষ্ট্ৰেঞ্জ, ছাৰপ্ৰাইজিং বা আনফেমিলিয়াৰ, অদ্ভুত ধৰণৰ বা অচিনাকি, যিটো আগতে দেখা নাই, সেইটো হ'ল ষ্ট্ৰেঞ্জ। এইবাৰ আহা আমি ইয়াৰ কুৱেশ্যন এনচাৰখিনিৰ ওচৰলৈ গৈছোঁ। কম্প্ৰিহেনশ্যন 1ত আমি A, B আৰু Cৰ প্ৰশ্নৰ উত্তৰখিনি আগতে দি দিছিলোঁ। আজি আমি Dৰ পৰা প্ৰশ্নৰ উত্তৰখিনি দিবলৈ তোমালোকক চেষ্টা কৰিম। তোমালোকে ভাল ধৰণে বুজি ল'বা। D নম্বৰ প্ৰশ্নটো আছে, হোৱাট ডিড দ্য য়ং ওমেন লুক লাইক? ডেকা তিৰোতাগৰাকী দেখাত কাৰ দৰে আছিল? হোৱাট ডিড দ্য য়ং ওমেন লুক লাইক? ডেকা তিৰোতাগৰাকী দেখাত কাৰ দৰে আছিল? আমি জানো যে ৰিপৰ ঘৈণীয়েকৰ দৰে আছিল। গতিকে আমি উত্তৰটো লিখিম দ্য য়ং ওমেন was like Rip's wife, বা the young woman looked like Rip's wife. এতিয়া E নম্বৰ আহা, who was the young woman? ডেকা তিৰোতাগৰাকী কোন আছিল? The young woman was Judith. She was the daughter of Rip Van Winkle. The name of the young woman was Judith and she was the daughter of Rip Van Winkle. F নম্বৰ প্ৰশ্নটোলৈ আহা, how long did Rip sleep in the mountains? পাহাৰত ৰিপে কিমান দিন ধৰি শুই আছিল? আমি ইয়াৰ উত্তৰ লিখিম, Rip had been sleep in the mountains for 20 years. Rip had been sleep in the mountains for 20 years. এবাৰ আমি কম্পজিশ্যন 1 A আৰু B, এই দুটা অলপ ডাঙৰ প্ৰশ্ন, পৰীক্ষাত 5 নম্বৰ আহে। A নম্বৰটোত আছে, ৰাইট এ পেৰাগ্ৰাফ অন ৰিপ ভান উইংকিল।
ৰিপ ভান উইংকিলৰ ওপৰত এটা পেৰেগ্ৰাফ লিখা। তো ৰিপ ভান উইংকিলৰ বিষয়ে এটা পেৰেগ্ৰাফ লিখিব লাগিব। আমি উত্তৰটো কৈ দিছোঁ। Once upon a time there lived a man named ৰিপ ভান উইংকিল। এসময়ত এজন মানুহ বাস কৰিছিল যাৰ নাম আছিল ৰিপ ভান উইংকিল। হি ৱাজ চিম্পল, ছবাৰ এণ্ড কাইণ্ড নেইবাৰ। তেওঁ সহজ সৰল, ফটা চিটা পোচাক পিন্ধা আৰু এগৰাকী দয়াশীল প্ৰতিবেশী আছিল। বাট হি ৱাজ লেজি, কিন্তু তেওঁ এলেহুৱা আছিল। ৰিপ হেড এ ডগ নেম ওল্ফ। ৰিপৰ এজন কুকুৰো আছিল এটা, কুকুৰটোৰ নাম আছিল ওল্ফ। এইখিনিলৈকে লিখিলেই হৈ যাব আৰু বেছি লিখিব নালাগে। এইখিনি লিখিলেই ৰিপৰ বিষয়ে হৈ যাব। এইবাৰ বি নম্বৰটো আহা। 1B composition. Narrate what happened when Rip went back to his village after 20 years. 20 বছৰ পিছত ৰিপ যেতিয়া ঘৰলৈ উভতি আহিছিল তেতিয়া কি দেখিছিল বা কি ঘটিছিল? নেৰেট মানে ব্যাখ্যা কৰা। হোৱাট হেপেন কি হৈছিল? হেপেন মানে ঘটা, কি ঘটিছিল? When Rip went back to his village after 20 years. 20 বছৰ পিছত ৰিপ যেতিয়া ঘৰলৈ উভতি আহিছিল। আমি দেখিছিলোঁ গল্পটো পঢ়োঁতে যেতিয়া ৰিপ ঘৰলৈ উভতি আহিছিল সি দেখিছিলে যে তাৰ মানুহবিলাক অচিনাকি হৈছে, কুকুৰে তাক দেখি ভুকিছে আৰু সি থকা ঘৰটো কি হৈছে, ফেল ডাউন, পৰি গৈছে, বাগৰি পৰিছে। মানুহবিলাকে জুমি চাইছে। সেই কথাখিনিকে আমি ইয়াৰ উত্তৰত লিখিব লাগিব। When Rip went back to his village after 20 years, he saw that the village had completely changed. The village had completely changed. 20 বছৰ পিছত যেতিয়া ৰিপ উভতি আহিছিল দেখিছিল যে গাঁওখন ইতিমধ্যে সম্পূৰ্ণ সলনি হৈ গৈছে। The people of his village were also not familiar to him. মানুহবিলাক তেওঁৰ বাবে চিনাকি হৈ থকা নাই। He saw that তেওঁ দেখিছিল his house had fallen down. ঘৰটো পৰি গৈছে। People stared at him. মানুহবিলাকে তাক জুমি জুমি চাইছে বা থৰ লাগি চাইছে তাৰ ফালে। And the dog barked at him. আৰু তাক দেখি কুকুৰবোৰেও চিঞৰ দিছে বা ভুকিছে। এইখিনি লিখিলেই এইটো প্ৰশ্নৰ উত্তৰ সম্পূৰ্ণ হ'ব। তাৰপিছত আমি ফিল আপ দি ব্লেংকছখিনি আমি ইয়াৰ আগৰ খণ্ডটোত লিখি দিছোঁ, এইটো নালাগে। এতিয়া 2 নম্বৰ প্ৰশ্নটোৰ উত্তৰ আহা। 2 নম্বৰ প্ৰশ্নটোত আছে গ্ৰামাৰ এণ্ড ইউজেজৰ যিটো 2 নম্বৰ প্ৰশ্ন। ৰিৰাইট দ্য ফলোয়িং চেণ্টেঞ্চেছ ইউজিং চিম্পল পাষ্ট ফৰ্ম অফ দ্য ভাৰ্বছ গিভেন ইন ব্ৰেকেট। অৰ্থাৎ ব্ৰেকেটত দিয়া শব্দবিলাকৰ চিম্পল পাষ্ট ফৰ্মটো দিব দিছে। চিম্পল পাষ্ট ফৰ্মত তাৰ যিটো গঠন, সেই গঠনটো হ'ল এনেকুৱা যে ছাবজেক্টৰ পিছত সাধাৰণতে ভাৰ্বৰ পাষ্ট ৰূপটো ব্যৱহাৰ কৰিব লাগে। আৰু ইয়াত ব্ৰেকেটত যিবিলাক শব্দ দিছে এই ব্ৰেকেটৰ শব্দবিলাকৰ পাষ্ট ৰূপ, পাষ্ট টেন্স, পাষ্ট ফৰ্ম যিটো আছে সেইটো ব্যৱহাৰ কৰিলেই হ'ব, বেলেগ আৰু কৰিব নালাগে। এ নম্বৰ আছে আই পে দ্য মানি বাই চেক। তো ইয়াৰ উত্তৰ হ'ব পে'ৰ পাষ্ট টেন্স হৈছে পেইড, PAID। ইয়াৰ উত্তৰ হ'ব আই পেইড দ্য মানি বাই চেক। বি নম্বৰ আছে দ্য ৰাইপ ফ্ৰুইট ফল ফ্ৰম দ্য ট্ৰী। পকা ফলবোৰ গছৰ পৰা পৰিছিল, সৰি পৰিছিল। তো ফলৰ যিটো পাষ্ট টেন্স ফেইল সেইটো দিলে হ'ব দ্য ৰাইপ ফ্ৰুইট ফেইল ফ্ৰম দ্য ট্ৰী। চি লক হাৰ জুৱেলছ ইন দ্য চেফ। তাইৰ গহনাবোৰ নিৰাপদ ঠাইত, চেফত থৈ দিছিল। তো চি লকড, LOCKED, চি লকড হাৰ জুৱেলছ ইন দ্য চেফ। হি লে হিজ কোট অভাৰ এ চেয়াৰ। লেৰ পাষ্ট টেন্স হৈছে লেইড। হি লেইড হিজ কোট অভাৰ এ চেয়াৰ। ইয়াৰ উত্তৰটো হ'ব হি লেইড হিজ কোট অভাৰ এ চেয়াৰ। চি লাই এবাউট দ্য ইনচিডেণ্ট। লাই মানে মিছা কোৱা, তাই ঘটনাটোৰ বিষয়ে মিছা কৈছিল। ইনচিডেণ্ট মানে মিছা। চি লাইড এবাউট দ্য ইনচিডেণ্ট। LIED হ'ব চি লাইড এবাউট দ্য ইনচিডেণ্ট। এইখিনি আছিলে গ্ৰামাৰ এণ্ড ইউজেছ। 3 নম্বৰ আছে ফাইণ্ড আউট দ্য এডজেক্টিভছ ইউজড ইন দ্য লেচন এণ্ড মেক চেণ্টেঞ্চেছ উইথ দেম। লেচনটোৰ পৰা এডজেক্টিভবিলাক বাছি উলিওৱা। এডজেক্টিভ কাক কয় তোমালোকে জানাই, নাউন, প্ৰনাউন, এডজেক্টিভ। এডজেক্টিভ মানে হৈছে বিশেষণ, গুণ, দোষ, আকাৰ, আকৃতি, পৰিমাণ ইত্যাদি বুজোৱা শব্দবিলাককে এডজেক্টিভ বুলি কোৱা হয়। ইয়াত
লেচনটোত কোনবিলাক এডজেক্টিভ আছে সেইবিলাক বিচাৰি উলিয়াব দিছে তোমালোকে তেনেকুৱা কেইটামান শব্দ বিচাৰি উলিয়াবা আৰু সেইবোৰেৰে একোটাকৈ বাক্য ৰচনা কৰিব দিছে কৰি মোক দেখুৱাব পাৰিবা মই চাই দিম 4 নম্বৰ আছে ৰিএৰেঞ্জ দ্য ফলোয়িং সেন্টেন্স ইন অৰ্ডাৰ অফ দেয়াৰ সিকুৱেন্স অফ ইভেন্টছ সিকুৱেন্স অফ ইভেন্ট মানে ঘটনাক্ৰমে তলত 5টা বাক্য দিছে এই 5টা বাক্য কোনটো 1 নম্বৰত হ'ব কোনটো 2 নম্বৰত হ'ব কোনটো 3 নম্বৰত হ'ব ক্ৰমে লিখিব দিছে এনসাৰ বুলি লিখি তোমালোকে যেটো কাম প্ৰথমতে হৈছে হেতু প্ৰথমতে লিখিবা যেটো দ্বিতীয়ত হৈছে 2 নম্বৰত লিখিবা তৃতীয়টো চতুৰ্থটো পঞ্চমটো ক্ৰমান্বয়ে লিখি যাবা মই অকল মিনিং কেইটা তোমালোকক বুজাই দিছো তাৰ পিছত বাকি উত্তৰখিনি নিজে নিজে তোমালোকে কৰিব লাগিব ৰিপ এগ্ৰিড টু কেৰি দ্য মেনছ বেৰেল ইনটু দ্য ভেলি ৰিপে মানুহজনৰ বেৰেলটো তললৈ কঢ়িয়াই নিবলৈ সন্মত হৈছিল বি one day Rip Van Winkle fell asleep in the mountain এদিনাখন ৰিপ ভান উইংকিলে পৰ্বতত টোপনিত পৰিছিল হি woke up after 20 years 20 বছৰ পিছত হি সাৰ পাইছিল after drinking the pink water from the barrel he fell into a deep sleep বেৰেলৰ পৰা বা ড্ৰামটোৰ পৰা এগিলাস গোলাপীয় পানীয়া খোৱাৰ পিছতে হি টোপনিত পৰিছিল গভীৰ টোপনিত পৰিছিল হি woke up when he heard a man calling him যেতিয়া এজন মানুহে তাক নাম ধৰি মাতিছিল তেতিয়াই হি সাৰ পাইছিল এখিনি আছিল ইয়াৰ মিনিং আৰু মিনিংখিনি চাই কোনটো বাক্য ঘটনাটোৰ গল্পটোৰ লগত প্ৰথমে কোনটো হৈছিল দ্বিতীয়ত কোনটো তৃতীয়ত কিন্তু চতুৰ্থ আৰু পঞ্চম ক্ৰমান্বয়ে এনসাৰ বুলি লিখি অকল এই ধৰণে লিখিলে হ'ব ইয়াৰ কোনো হাল হলনি কৰিব নালাগে অকল বাক্যটো কোনটো আগত কোনটো পিছত হ'ব এটো লিখিলে হ'ল এখিনি আছিল তোমালোকৰ এইটো গল্পৰ ৰিপ ভান উইংকিলৰ প্ৰশ্নৰ উত্তৰ আৰু পাঠৰ আলোচনা তোমালোক সকলোৱে গল্পটো ভালদৰে পঢ়িবা আৰু গল্পটো পঢ়াৰ পিছত তাৰ যেটো লেসন ৰিডিংটো অডিও বনাই মোৰ তললৈ দি পঠাই দিবা তেতিয়া মই বুজি পাম যে তোমালোকে পঢ়িব পৰা হৈছে আৰু যেতিয়ালৈকে অসুবিধা হৈ থাকে তেতিয়ালৈকে ভিডিওটো বাৰে বাৰে চাই অডিওবিলাক বাৰে বাৰে শুনি অভ্যাস কৰিবা নিশ্চয় পাৰা হ'বা আৰু প্ৰশ্নৰ উত্তৰখিনি সম্পূৰ্ণৰূপে ইংৰাজীৰ বহিত নোটছ কৰিবা ইয়াৰ পিছত আমি বেলেগ নতুন পাঠ আলোচনা কৰিম আৰু অতি সোনকালে আমি গ্ৰামাৰলৈ যাম তোমালোকে সকলোৱে গ্ৰামাৰৰ বহিও ৰেডি কৰিবা গ্ৰামাৰৰ কাৰণে বেলেগকৈ এখন বহি লাগিব তোমালোকে জানাই তো ইয়াৰ পিছত আমি গ্ৰামাৰৰ ফালে যাম গতিকে আজিলৈকে আৰু বৰ বিশেষ আলোচনা নকৰো তোমালোকে আটাইকে মৰম জনাই ধন্যবাদ জনাই আজিলৈ সামৰিছো নমস্কাৰ